নিকেশ ৰয় আপোনাৰ কাষলৈ আহিছোঁ এই সন্দৰ্ভত আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ মণিপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিজেপি নেতাগৰাকীৰ ঘৰত অগ্নিসংযোগ কৰা হৈছে তেওঁ যেহেতু সামাজিক মাধ্যমত পোষ্ট লিখিছিল এই বিধেয়কখনক লৈ তেওঁ মন্তব্য প্ৰকাশ কৰিছিল সমৰ্থন জনাইছিল আৰু বিজেপিক বিশেষকৈ প্ৰশংসা কৰিছিল যাৰ বাবে জনসাধাৰণ এতিয়া ক্ষুভিত হৈ এনে ধৰণৰ কাৰ্যপন্থা হাতত লৈছে আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰা হৈছে হয় এঞ্জেলা চাওক যোৱা বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱা যি সংশোধিত ৱাকফ বোৰ্ডৰ বিল এই বিল আচলতে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পিছতেই সমগ্ৰ দেশৰ লগতে মণিপুৰতো যিসকল মুছলমান ধৰ্মী লোক আছে তেওঁলোকে ক্ষোভত ফাটি পৰিছে যিসকল মণিপুৰৰ যিসকল মাইতে পাংগাল অৰ্থাৎ মণিপুৰী মুছলমান এই মণিপুৰী মুছলমান লোকসকলে এই বিলটোৰ বিৰুদ্ধে তেওঁলোকে বিগত কেইবাদিনৰ পৰা আচলতে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু এনে প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ এগৰাকী অতি ঘনিষ্ঠ প্ৰদেশ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আফগেৰ আলীয়ে কালিৰ দিনটোত আচলতে সামাজিক মাধ্যম যোগে তেওঁ লোকসভা ৰাজ্যসভাত গৃহীত হোৱা এই সংশোধিত ৱাকফ বোৰ্ডৰ সমৰ্থনত তেওঁ আচলতে সমৰ্থন কৰিছিল তেওঁ এই বিলখন পাছ হোৱাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ লগতে বিজেপি নেতৃত্বকো তেওঁ প্ৰশংসাৰে উপচাই পেলাইছিল আৰু তেওঁৰ এই কাৰ্যৰ পিছতেই সমগ্ৰ ৰাজ্যখনতেই বিজেপিৰ এই নেতাগৰাকীৰ আফগেৰ আলীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে ৰাইজ আৰু এই বিষয়টোক কেন্দ্ৰ কৰি আচলতে এই বিলটো পাছ হোৱাৰ পৰাই কালিৰ দিনটোতো মণিপুৰৰ যিসকল মুছলমান সংখ্যালঘুৰ সৰ্ববৃহৎ যি বসতিস্থল থাউবাল জিলা লিলং এই লিলঙৰ লগতে ইম্ফল উপত্যকাৰ বিভিন্ন সংখ্যালঘু প্ৰধান অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু এনে প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই বিজেপি নেতাগৰাকীৰ এই মন্তব্যই কিন্তু ক্ষোভত ফাটি পৰিছে সংখ্যালঘু ৰাইজ মণিপুৰৰ আৰু এনে ক্ষোভৰ বহিঃপ্ৰকাশ হিচাপে কালি আচলতে একাংশ উন্মত্ত লোকে নিশা লিলংস্থিত মণিপুৰৰ এই বিজেপি নেতাগৰাকীৰ বাসগৃহত তেওঁলোকে অগ্নিসংযোগ কৰে আৰু এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত ৰেপিড একশ্যন ফৰ্চৰ এটা বৃহৎ দল আহি ঘটনাস্থলীত উপস্থিত হয় তেওঁলোকে প্ৰতিবাদী জনতাক বা উন্মত্ত জনতাক নিয়ন্ত্ৰণ কৰাৰ বাবে সৈন্যলৈ গুলীচালনা কৰে আৰু এনে আচলতে এনে প্ৰশাসনৰ এনে ব্যৱস্থাৰ মাজতেই দুৰ্বৃত্তই কিন্তু অগ্নিসংযোগ কৰিবলৈ সক্ষম হয় যাৰ ফলত প্ৰায় সম্পূৰ্ণভাৱে এই বিজেপি নেতাগৰাকীৰ ঘৰটো ভস্মীভূত হয় আৰু এই ঘটনাৰ পিছতেই আজি পুৱাৰে পৰা ৰাজ্যখনৰ সমগ্ৰ সংখ্যালঘু প্ৰধান অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তোলা হৈছে সম্পূৰ্ণ লিলং বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলটোত প্ৰশাসনে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিভিন্ন সংখ্যালঘু যিসকল বিজেপি নেতা আছে ৰাজ্যখনৰ তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তুলিছে ধন্যবাদ জনাইছো আপোনাক সবিশেষ জনোৱাৰ বাবে আছিল ৱেষ্ট কাৰ্বি আংলং ব্যুৰৰ নিকেশ ৰয় তেওঁ আমাক ইতিমধ্যে জনাইছে আৰু দৃশ্যাংশ দেখুৱাইছো এনেধৰণে আচলতে মণিপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে জনতাই ꯑꯩꯒꯤ ꯃꯤꯡ ꯃꯣꯍꯝꯃꯗ ꯑꯁꯀꯔ ꯑꯂꯤ ꯂꯩꯐꯝ ꯂꯤꯂꯣꯡ ꯍꯧꯔꯕꯤ ꯁꯝꯔꯨꯈꯣꯡ ꯑꯩꯅ ꯍꯟꯗꯛ ꯔꯥꯖ꯭ꯌ ꯁꯚꯥ ꯑꯃꯗꯤ ꯂꯣꯛ ꯁꯚꯥꯗ ꯄꯥꯁ ꯇꯧꯈꯤꯕ ꯑꯩꯈꯣꯏꯒꯤ ꯋꯛꯐ ꯑꯦꯃꯦꯟꯗꯃꯦꯟ ꯕꯤꯜ ꯑꯗꯨꯕꯨ ꯇꯣꯉꯥꯟ ꯇꯣꯉꯥꯟꯕ ꯚꯤꯗꯤꯑꯣ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ